দেওবাৰে বিয়লি 4 বজাত আইৰংজংলা প্ৰথম খণ্ডত বানাক্ৰান্ত ৰাইজৰ কাষত AIUDFৰ সজাতি দল। বানৰ পানীত ধুবুৰীত বহু অঞ্চল জলমগ্ন। ঠিক তেনে সময়তে বানাক্ৰান্ত ৰাইজৰ কাষত বিধায়ক নজৰুল হক। ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল হকৰ নিৰ্দেশ মতে আজি ধুবুৰীৰ ভাসানীচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আইৰংজংলা প্ৰথম খণ্ডত পশু ঘৰৰ বাবে মুঠ 53টা টাৰ্পলিন বিতৰণ কৰা হয়। আজিৰ এই টাৰ্পলিন বিতৰণী কাৰ্যসূচীত AIUDFৰ ধুবুৰী সমষ্টিৰ সভাপতি আব্দুল হাই, ভাসানীচৰ আঞ্চলিক সমিতিৰ সভাপতি আলিম উদ্দিনৰ উপস্থিতিত বিতৰণ কৰা হয় টাৰ্পলিন। ইয়াতে বানপীড়িত লোকসকলে গৰু ছাগলীবোৰে বহুত কষ্ট ভোগ কৰি আছিল, যাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা তিৰপাল আবণ্টিত কৰা হৈছিল। সেই তিৰপাল আমি আজি আইৰংজংলা প্ৰথম খণ্ডত বিতৰণ কৰাৰ কাৰণে আহিছোঁ। আৰু ইয়াত আমি 53 মান দিলোঁ আৰু কি 53জন। এইটো আইৰংজংলা প্ৰথম খণ্ড ভাসানীচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত হয়, ধুবুৰী সমষ্টি। মাননীয় বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত তেখেতে চাৰ্কেল অফিচাৰক কৈ পিনে আমাৰ এই অঞ্চলৰ কাৰণে মানে 53টা তিৰপাল চেংচন কৰাইছিল, আৰু সেইটো আমি ৰাইজৰ মাজত বিতৰণ কৰাৰ কাৰণে আজি আহিছোঁ, আৰু এইটো আমি ৰাইজৰ মাজত বিতৰণ কৰিলোঁ।